কেজৰিৱালে য'ত প্ৰচাৰ চলাবলৈ গৈ আছে আৰু মানুহে তেওঁক প্ৰশ্ন কৰি আছে। হয়, এইটো আগতে কেতিয়াও হোৱা নাছিল। অৱশ্যে অৰবিন্দ কেজৰিৱাল কাঠগড়াত আছে আৰু যেতিয়া তেওঁ কৈছিল যে মোৰ লক্ষ্য হৈছে দেশক বচাবলৈ, তেতিয়া সন্দীপ দীক্ষিতে এনেকৈ অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰিছে। আপোনাৰ স্ক্ৰীনত তেওঁৰ বক্তব্য। অৰবিন্দ কেজৰিৱাল, আপুনি দেশক বচাবলৈ চেষ্টা কৰি আছে নেকি? যেতিয়া তেওঁলোক নিৰ্লজ্জভাৱে শিলাজীৰ বিষয়ে 1000 মিছা কথা প্ৰচাৰ কৰি আছিল, তেওঁ এনেকৈ দেশক বচাই আছিল নেকি? তেওঁ এনেকৈ দেশখনক বচাই আছিল নেকি? তেতিয়া তেওঁ সোনিয়া গান্ধীক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ভাবুকি দি আছিল। তেওঁ এনেকৈ দেশক বচাই আছিল নেকি? তেওঁ এনেকৈ দেশক বচাই আছিল নেকি? যেতিয়া তেওঁলোকে আন্নাৰ সৈতে লোকপালৰ নামত দেশক বোকা বনাই আছিল, তেওঁলোকে দেশখনক এনেকৈ বচাই আছিল নেকি? যেতিয়া তেওঁলোকে 34 কোটিৰ প্ৰসাদত চোৰাং গুলি বজাই আছিল, তেওঁলোকে দেশখনক বচাই আছিল নেকি? যেতিয়া তেওঁলোকে 24 লাখ টকাৰ বিদ্যালয় 7 লাখ টকাৰ কোঠা নিৰ্মাণ কৰি আছিল, তেওঁলোকে দেশক এনেকৈ ৰক্ষা কৰিছিল নেকি? যেতিয়া বিজ্ঞাপনৰ বাবে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰা হৈছিল, আপুনি দেশখনক বচাই আছিল নেকি? যেতিয়া তেওঁলোকে সুৰাৰ দালালি কৰি 2000 কোটি টকা চুৰি কৰিছিল, তেওঁলোকে এনেকৈ দেশক বচাই আছিল নেকি? যেতিয়া মানুহে কোভিডৰ সময়ত অক্সিজেন আৰু বিচনাৰ বাবে ব্যাকুল হৈ আছিল, তেওঁলোকে দেশখনক বচাই আছিল নেকি? যেতিয়া তেওঁলোকে কৃষকসকলৰ ওপৰত নাৰী জ্বলোৱাৰ বাবে দোষ আৰোপ কৰা হৈছিল, তেওঁলোকে দেশখনক বচাই আছিল নেকি?